আজি প্ৰতিজন ভাৰতীয় গৌৰৱান্বিত কাৰণ গৌৰৱান্বিত হোৱা অন্যতম এটা কাৰণে হৈছে যে পেহেলগামত যি নিৰীহ হত্যাকাণ্ড সংঘটিত হৈছিলে সন্ত্ৰাসবাদীয়ে যি হত্যাকাণ্ড সংঘটিত কৰিছিলে সেই হত্যাকাণ্ডৰ ন্যায় লাভ কৰিছে ভাৰতে কালি যেহেতু ভাৰতে পাকিস্তানৰ যি উগ্ৰপন্থী ঘাটি আছে ঘাটি আক্ৰমণ কৰিলে আক্ৰমণ কৰি যেটো নটাকৈ ঘাটি আক্ৰমণ কৰে আক্ৰমণ কৰি তেওঁলোকে যোগ্য প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছে আৰু এই বিষয়ে জানিবলৈ আমি বৰ্তমান উপস্থিত আছো অৱসৰপ্ৰাপ্ত কৰ্নেল দিব্য শংকৰ ভট্টাচাৰ্যৰ ওচৰত উপস্থিত আছো তেখেতৰ পৰা আমি জানিব বিচাৰিম সকলো প্লেনিং কৰি ভাৰতে কালি যোগ্য প্ৰত্যুত্তৰ দিবলৈ সক্ষম হ'ল অৱশেষত যদি চাব যায় যিসকল নিৰীহ লোক আছিলে নিৰীহ লোকে ন্যায় লাভ কৰিলে হয় মই ভাবো যে 22 তাৰিখে যোনটো জঘন্য কাণ্ড হৈছে তাৰ এটা প্ৰত্যুত্তৰৰ কাৰণে দেশবাসী ৰৈ আছিল আৰু এইটো কথা মাজত ওলাইছিল যে ইমান দিন হল কিয় প্ৰত্যুত্তৰ দিয়া নাই কিন্তু দেশবাসীয়ে বুজিব লাগিব যে প্ৰত্যুত্তৰ দিবলৈ হয়তো প্লেনিং লাগিব আৰু আমি এইটো প্ৰত্যুত্তৰ ভাবি চিন্তি প্ৰত্যুত্তৰটো দিছো গতিকে মই ভাবো এটো এটা অতি উচিত প্ৰত্যুত্তৰ দিছো কাৰণ আমি এটো বিচাৰিছো যে আমাৰ জুনবোৰ আমাৰ দেশত ভিতৰত সোমাই পেলাই এই জঘন্য যোনটো কাণ্ড হৈছে সেই কাণ্ডটো জুনে কৰিছে সিহঁতৰ বিপৰীতে আমি এটা প্ৰত্যুত্তৰ দিবই লাগিব আৰু দ্বিতীয়তে আগলৈ যাতে এনেকুৱা নহয় তাৰ কাৰণেও আমি একশন ল'ব লাগিব গতিকে এই যে 9টা স্থান আমাৰ সিলেকশন হল এইটো খুব সাৱধানেৰে খুব ধুনিয়াকৈ স্থান সিলেকশন হৈছে আৰু এই কাৰণে সিলেকশন হৈছে যে এনেকুৱা এটা প্ৰত্যুত্তৰ হওক যত আজি নহয় কালি নহয় অহা অনেক বছৰলৈ সিহঁতে মূৰ দাঙি চাব নোৱাৰে বেসিক্যালি যদি আমি চাও এইটো সন্ত্ৰাসবাদীৰ ঘাটিত টেৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত এটা এটেক আর লগতে মই আৰু এটা কথা কৈ দিও যে সন্ত্ৰাসবাদীৰ কোনো দেশ নাই কোনো জাতি নাই কোনো ধৰ্ম নাই কি আৰু আজি সন্ত্ৰাসবাদী হয়তো আৰব বা ইজৰাইলত আছে কালি হয়তো সিহঁতে পাকিস্তান বা কাশ্মীৰতো হ'ব পাৰে গতিকে মই ভাবো যে আমাৰ দেশক অৰ্থাৎ ভাৰতক বিশ্বই ধন্যবাদ জনাব লাগে যে ভাৰতে এনে পদক্ষেপ লৈছে যে সন্ত্ৰাস যি মূলতে গুৰিতে হেতু শেষ কৰাৰ যি পদক্ষেপ লৈছে হেতু সকলো বিশ্বৰ কাৰণে হেতু ভাল হ'ব কালি যেটো ভাৰতে আক্ৰমণ কৰিলে তাৰ প্ৰত্যুত্তৰ লৰো সম্ভাৱনা আছে পাকিস্তানে গতিকে আমি যিসকল সেনা বিষয়া আছে বা সেনা জোৱান আছে কেনেধৰণৰ হস্ত হ'ব লাগে বুলি ভাবে আৰু আপুনি ভাবেনে যে প্ৰত্যুত্তৰ ল'ব পাৰে বুলি পাকিস্তানে আৰু ইতিমধ্যে যেটো এলওসি আণ্ডাৰ যি চাব যায় ইতিমধ্যে যি গুলিয়া আৰম্ভ হৈছে কিন্তু কালি ভাৰতৰ এটেকৰ ওপৰত হয়তো এটা পাকিস্তানৰ প্ৰত্যুত্তৰ হ'ব পাৰে কিন্তু পাকিস্তানেও এতিয়া ভাবিছে যে পাকিস্তানেও জানে যে ভাৰতীয় সেনাই অলৰেডি প্লেনিং কৰি থৈছে যদি পাকিস্তানে প্ৰত্যুত্তৰ দিয়ে তেতিয়া হলে মই ভাবো এইটো এটা পূৰ্ণ যুদ্ধ হ'ব পাৰে গতিকে সিহঁতেও প্ৰত্যুত্তৰ দিয়াৰ আগতে সিহঁতেও চেষ্টা কৰিব কি কেনে ধৰণে আৰু কি প্ৰত্যুত্তৰ দিব মোৰ এতিয়া লাগিছে যে পাকিস্তান সেনাৰ মাজতো এতিয়া বিভাজন হৈছে কাৰণ এতিয়া চাবলৈ হলে আপুনি চাওক ভাৰতত শান্তিৰে সকলো আছিল কাশ্মীৰত পৰ্যটক আহি আছিল এতিয়া সিহঁতে মানুহ পঠাই আমাৰ মানুহক মাৰিলে গতিকে মানুহ যেতিয়া নিৰীহ মানুহক মাৰিব তেতিয়াতো এটা প্ৰত্যুত্তৰ নিশ্চয় হ'ব গতিকে লাগি লৈছে সিহঁতে কিন্তু এতিয়া আমাৰ প্ৰত্যুত্তৰ দেখি সিহঁতে অলপ অবাক হৈছে কাৰণ সিহঁতে বিশ্বাস কৰা নাছিল ভাবিছিল সৰু খুৰা কিবা এটা আমি প্ৰত্যুত্তৰ দিম এনে ধৰণৰ প্ৰত্যুত্তৰ দিম বুলি ভাবা নাছিল আৰু দ্বিতীয় প্ৰশ্নলৈ আহো যে পাকিস্তানে এতিয়া কি কৰিব পাৰে মই ভাবো পাকিস্তানে প্ৰথম এইটো কৰিব যে সিহঁতে কূটনৈতিকভাৱে বিভিন্ন ৰাষ্ট্ৰ অৰ্থাৎ আৰু বিশেষকৈ চীন তুৰ্কী তাৰ পিছত OIC অৰ্গেনাইজেশ্যন অফ ইছলামিক কান্ট্ৰিজ এই দেশসমূহ আৰু লগতে আমেৰিকাকো সিহঁতে ক'ব যে পাকিস্তানে আমাৰ সিভিল এৰিয়াৰ ওপৰত এটেক কৰিছে বা আক্ৰমণ কৰিছে আৰু সিহঁতে মই ভাবো যে সিহঁতে ইউনাইটেড নেশনছতো যাব আৰু এই কথাটো দাঙি ধৰিব আৰু লগতে মোৰ লাগে যে সৰু খুৰা কিবা এটা প্ৰত্যুত্তৰ সিহঁতে দিব পাৰে কিন্তু ইয়াৰ বিপৰীতে যদি সিহঁতে অলপ এস্কেলেশন কাৰণ ভাৰতে এইটো স্পষ্ট কৰি দিছে যে এইটো এটা নন এস্কেলেটৰী ষ্ট্ৰাইক বুলি শব্দটো কৰিছে অৰ্থাৎ আমি পাকিস্তানৰ মানুহৰ লগত আমাৰ একো যুদ্ধ নাই
পাকিস্তান সেনাৰ একো আমি টাৰ্গেট কৰা নাই আমি খালি সন্ত্ৰাসবাদীৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এইটো টাৰ্গেট লৈছোঁ গতিকে ভাৰতে আৰু এইটো লগতেও কৈছে ইট ইজ নন এস্কেলেটৰী আমি বঢ়াব খোজা নাই গতিকে এতিয়া পাকিস্তানৰ ওপৰত নিৰ্ভৰ কৰে যে সিহঁতে বঢ়াব খোজে নে সিহঁতে এইটোত হাম কাটিব খোজে উৰি সাৰ্জিকেল ষ্ট্ৰাইক দেখিছে লগতে বালাকোটৰ সাৰ্জিকেল ষ্ট্ৰাইক দেখিছে এইটো যিটো সাৰ্জিকেল ষ্ট্ৰাইক হ'ল য'ত অপাৰেশ্যন সেন্দুৰ নাম দিয়া হ'ল ইয়াত প্ৰযুক্তি কিন্তু আপোনাৰ যিবোৰ মহানাস্ত্ৰ আছে ভাৰতে কিন্তু অন্য আধুনিক মহানাস্ত্ৰ ব্যৱহাৰ কৰিছে গতিকে যথেষ্ট যুদ্ধৰ ক্ষেত্ৰত যদি ভাবা যায় ভাৰত যথেষ্ট শক্তিশালী হৈছে আন ৰাষ্ট্ৰৰ তুলনাত হয় আপুনি যদি চাই তেতিয়াহ'লে উৰি থল সেনাৰ এটা ষ্ট্ৰাইক আছিল যে থল সেনা ভিতৰত গ'ল ষ্ট্ৰাইক কৰিলে আৰু ঘূৰি আহিলে বালাকোটটো এয়াৰ ষ্ট্ৰাইক আছিল কাৰণ আমাৰ যুদ্ধ জাহাজ গ'ল তাত বম কৰিলে আৰু আহি গ'ল কিন্তু এইটো হ'ল এটা মিছাইল ষ্ট্ৰাইক গতিকে আপুনি চাওক এইটোত কিন্তু প্ৰযুক্তিৰ ব্যৱহাৰ হৈছে আৰু আমাৰ তাত কিমান আধুনিক অস্ত্ৰ আৰু শস্ত্ৰ আছে সেইটো দেখুওৱা হৈছে এইটো আচলতে চাবলৈ গ'লে এফালৰ পৰা এটা টেকনলজি ডেমনষ্ট্ৰেটৰ বুলিও মই কৈ দিম আৰু পাকিস্তানেও গম পাইছে যে এতিয়া ভাৰতে কিবা এটা পাকিস্তানে কৰিলে ভাৰতে কিন্তু তাৰ উচিত প্ৰত্যুত্তৰ দিব আজি চাব যে আজি বিভিন্ন দেশৰ বিভিন্ন স্থানত অসমৰ বিভিন্ন জিলাত মকডিল আছে যেটো এই মকডিল যেটো কৰিব তাৰ পূৰ্বে যে চাব যে এক প্ৰকাৰ প্লেনিং কৰা হৈছিল কালি যেটো আক্ৰমণ কৰিলে ভাৰতে এক প্ৰকাৰ প্লেনিং কৰি সকলোবোৰ কৰিছে কোনো নজনাকৈ আপোনাৰ যেটো আক্ৰমণ কৰিলে হেতু চাব যে সকলো প্লেনিং কিন্তু হয় নিশ্চয় কাৰণ আমি কেতিয়াও আমাৰ কি প্ল্যান হেতু কাকো নকওঁ কাৰণ প্ল্যানিং কৰিব লাগে আৰু সেই কাৰণে আমি সময় লৈছিলো যে দুসপ্তাহৰ সময় লৈ আৰু এই মকড্ৰিলৰ যে কৰিলে পাকিস্তানে ভাবিছিল যে এইটো এটা মকড্ৰিল সিহঁতে কৰিছে আৰু হয়তো পিছত যুদ্ধ হ'ব পাৰে বা নহবও পাৰে কিন্তু মকড্ৰিল কৰিছে সিহঁতে কেতিয়াও এইটো ভাবা নাছিল যে মকড্ৰিলটো সঁচাই এটা ড্ৰিল বা সঁচাই এটা এটেক হৈ যাব গতিকে এইটোকে মই কওঁ এইটো এটা ডাইভাৰশ্যনাৰী টেকটিক্স আছিল কাৰণ টেকটিক্সবোৰ এনেকুৱা হয় যে পাকিস্তানৰ এনেকুৱা লাগিছিল যে ইহঁতে মকড্ৰিল কৰি থাকিব কিন্তু গম পোৱা নাছিল যে মকড্ৰিলৰ ভিতৰতে এটা আসল ষ্ট্ৰাইক এনেকে হৈ যাব অন্তিমটো প্ৰশ্ন যেহেতু আজি মকড্ৰিল কৰা হ'ব গতিকে আপুনি এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়া হিচাপে মকড্ৰিলৰ গুৰুত্বপূৰ্ণ কিমান বুলি ভাবে আৰু জনসাধাৰণক এই বিষয়ে কি ক'ব বিচাৰিব হয় মই ভাবো যিকোনো যুদ্ধত অৰ্থনৈতিক তাৰ পিছত কূটনৈতিক আৰু সামৰিক বাহিনীটো থাকিবই কিন্তু তাৰ লগতে মই ভাবো যে সিভিল এডমিনিষ্ট্ৰেশ্যন অৰ্থাৎ যোনটো আমাৰ অসামৰিক ব্যৱস্থা আছে দ্বিতীয়তে আমাৰ যোনটো এমাৰ্জেন্সি সাৰ্ভিস আছে আপাতকালীন সাৰ্ভিসবোৰ আছে আৰু তৃতীয়তে আৰু সবতকৈ ডাঙৰ আৰু ইম্পৰ্টেন্ট হ'ল আমাৰ জনগণ মই ভাবিছো ৰাইজে এইটোত যদি ৰাইজো এটা ইম্পৰ্টেন্ট ফেক্টৰ কাৰণ যুদ্ধ হলে খালি সামৰিক বাহিনীলৈ সীমিত হৈ নাথাকে হেতুত কিন্তু যুদ্ধত কিন্তু সকলো আহি যায় গতিকে আজি যে এই মকড্ৰিলটো কৰিব মোৰ আহ্বান যে সকলো আৰু বিশেষকৈ শিক্ষাৰ্থীসকল সিহঁতে যুৱসকল সিহঁতে যেন মকড্ৰিলটো ভালকৈ কৰে আৰু যোনবোৰ আদেশ দিয়া হয় সেই আদেশ পালন কৰে আৰু সেই ৰূপে সেই অৰ্থে তেতিয়াহ'লে ভাৰতীয় সেনাক আপোনালোকে সহায় কৰিব পাৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিলে অৱসৰপ্ৰাপ্ত কৰ্ণেল আৰু এতিয়া যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে দিব্য শংকৰ ভট্টাচাৰ্য ডাঙৰীয়াই আৰু যিহেতু সকলো আজি গৌৰৱান্বিত কাৰণ যদি চাব যায় যি পাকিস্তান সন্ত্ৰাসবাদীয়ে যি ভাৰতীয়সকলক আক্ৰমণ কৰিছিল সেই আক্ৰমণৰ প্ৰত্যুত্তৰ ভাৰতে লৈছে আৰু ভাৰতে এই প্ৰত্যুত্তৰ লোৱাৰ পিছতেই যিসকল আচলতে নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়া আছিল তেওঁলোকে এক প্ৰকাৰ ন্যায় লাভ কৰিছে আৰু সকলোৱে সেইবাবে এই মুহূৰ্তত যদি চাব যায় প্ৰতিজন ভাৰতবাসী আজি গৌৰৱান্বিত হৈ পৰিছে